Hello aspirant, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Let's start the important articles of today's newspaper. The first one is about the school education in tea states of Assam. So, এই paragraphটোত আমাৰ যিবিলাক চাহ বাগিচা আছে তাৰে স্কুল এডুকেশ্যনৰ হিষ্টৰিকেল এছপেক্টখিনি ক'ব আৰু কাৰেণ্টলি কেনেকুৱা এটা চিটুৱেশ্যনত আছে সেই বিষয়ে অকণমান ইনফৰমেশ্যন আছে অ'কে চ' আমাৰ যিটো ইণ্ডিয়ান এডুকেশ্যন চিষ্টেম এইটোৰ আপোনাৰ ভেদিক এডুকেশ্যন চিষ্টেম আছিলে মানে ফ্ৰম দ্য মানে যিটো পুৰণি কালত আমাৰ যিটো এডুকেশ্যন চিষ্টেম সেইটো ভেদাজৰ ওপৰত আপোনাৰ বেছ আছিলে অ'কে গুৰুকুল চিষ্টেম যিটো আছিলে অ'কে চ' এইটো হৈছে আমাৰ মানে এইটো ষ্টাৰ্টিংটো এনেকৈ কৰিছে আৰু কেনেকুৱা আছিলে আমাৰ এডুকেশ্যন চিষ্টেমটো আৰু ইয়াৰে মাজত আপোনাৰ কি হৈছিলে লাহে লাহে বস্তুবিলাক অকণমান মডাৰ্ণাইজেশ্যন হ'ল যিবিলাক প্ৰেক্টিকেল ছাবজেক্টছ আমাক লগা হ'ল সেইবিলাক ইনক্লুডেড হ'ল ন চ' প্ৰথমতে চেণ্টাৰে এডুকেশ্যন যিটো আমাৰ ডিপাৰ্টমেণ্ট এইটো কণ্ট্ৰল কৰিছিলে কিন্তু যেতিয়া আমাৰ 42nd এমেণ্ডমেণ্ট হ'ল কনষ্টিটিউশ্যনখনৰ তেতিয়া ষ্টেট গভৰ্ণমেণ্টখনকো আপোনাৰ মানে পাৱাৰ দিলে যাতে মানে অটনমি এনজয় কৰিব পাৰে ষ্টেট গভৰ্ণমেণ্টেও নিজৰ ষ্টেটৰ এডুকেশ্যন ডিপাৰ্টমেণ্টটো অ'কে চ' আমাৰ তিনিটা লিষ্ট থাকে যেনেকুৱা এটা আছে ইউনিয়ন লিষ্ট এটা আছে ষ্টেট লিষ্ট আৰু এটা আছে কনকাৰেণ্ট লিষ্ট চ' ইউনিয়ন লিষ্টত যিখিনি আপোনাৰ ছাবজেক্ট থাকিব সেইখিনি টোটেলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকে আকৌ ষ্টেট লিষ্টৰখিনি ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকিব আৰু কনকাৰেণ্ট লিষ্টৰখিনি দুয়োটাৰে মানে কণ্ট্ৰল অভাৰ থাকে কিন্তু যদি কিবা কনফ্লিক্ট হয় বা দুয়োৰে মাজত মানে অকণমান সেয়া হয় কিবা এটা ছাবজেক্ট লৈ তেতিয়া ইউনিয়ন গভৰ্ণমেণ্টক বেছি প্ৰিফাৰেঞ্চ দিয়া হয় কনকাৰেণ্ট লিষ্টত থকা ছাবজেক্টবিলাকত আৰু ঠিক তেনেকুৱা এটা ছাবজেক্ট হ'ল আমাৰ এডুকেশ্যন মানে কনকাৰেণ্ট লিষ্টত আমাৰ এডুকেশ্যন আপোনাৰ যিটো ছাবজেক্ট সেইটো সোমাই আছে অ'কে চ' প্ৰথমতে চেণ্ট্ৰেলৰে আছিলে তাৰপিছত যিহেতু ষ্টেটবিলাকৰ আপোনাৰ কি হয় কালচাৰবিলাক বেলেগ হয় লেংগুৱেজ ডিফাৰেণ্ট হয় গতিকে ষ্টেটকো অকণমান পাৱাৰ দিলে বস্তুবিলাক মানে ডিচিশ্যন লওঁতে অকণমান সুবিধা হয় কাৰণে এইটো কনকাৰেণ্ট লিষ্টত আনিছিলে অ'কে তো চাব আপোনাৰ আমাৰ ইণ্ডিয়ান এডুকেশ্যন চিষ্টেমৰ যিবিলাক মানে চেলেঞ্জেছ সেইবিলাক মেইনলি ডাইভাৰ্চিটি ইন ৰিলিজন লেংগুৱেজ কালচাৰ ছ'চিয়েল নৰ্মছ ইকনমি এইবিলাকৰ কাৰণে আমাৰ সেই মানে চেলেঞ্জবিলাক মেইনলি হয় বিকজ আমাৰ জানে আমাৰ ইণ্ডিয়াখন এখন কি হয় ইউনিটি ইন ডাইভাৰ্চিটি কাণ্ট্ৰি হয় কিমান ডিফাৰেণ্ট বেকগ্ৰাউণ্ডৰ মানে সেয়া আছে কিমান ডিফাৰেণ্ট বেকগ্ৰাউণ্ডৰ পিপল মানে ইয়াতে বসবাস কৰি আছে চবৰে লেংগুৱেজ বেলেগ কালচাৰ বেলেগ আপোনাৰ এইটো কি ইকনমিক বেকগ্ৰাউণ্ড বেলেগ চ' চবৰে কাৰণে এডুকেশ্যনটো মানে ইকুৱেলি একচেচিবল নহয় বা মানে ছেইম নহয় মানে চবৰে মানে লোৱা হেৰিটো মানে বেলেগ বেলেগ হ'ব মানে কেনেকুৱা বেকগ্ৰাউণ্ডৰ হ'ব সেনেকুৱা ধৰণৰ চ' ঠিক তেনেকুৱা এটা প্ৰব্লেম হয় আমাৰ টি গাৰ্ডেনৰ যিখিনি আপোনাৰ ল'ৰা ছোৱালীৰ এডুকেশ্যন হয় স্কুল এডুকেশ্যন অফ টি গাৰ্ডেনছ অফ আছাম কিয় হয় বিকজ তাতেও আপোনাৰ ডাইভাৰ্ছ মানে আপোনাৰ বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালীয়ে মানে তাতে থাকে সেই ট্ৰাইবেল মানে সেই টি ট্ৰাইববিলাকৰ মাজত কাৰণ তাৰে বেছিভাগ মানুহ বেলেগ বেলেগ আপোনাৰ ষ্টেটৰ পৰা আহে যেনেকুৱা উৰিষ্যা ঝাৰখণ্ড ৱেষ্ট বেংগল বিহাৰ গতিকে এটা ইউনিফাইড কোৰ্চ দিবৰ কাৰণে অকণমান তাতে অসুবিধা হয় চ' এইটো এটা হ'ল আমাৰ ফাৰ্ষ্ট পইণ্ট যে আপোনাৰ ডাইভাৰ্ছ কালচাৰৰ কাৰণে ডাইভাৰ্ছ লেংগুৱেজ কাৰণে যাতে এটা ইউনিফাইড এডুকেশ্যন চিষ্টেম মানে এপ্লাই কৰিব অকণমান প্ৰব্লেম হৈ যায়
Okay, first challenge মনত ৰাখিব। Next হল আপোনাৰ pathetic condition of the education system in the garden schools, যিটো আপোনাৰ ধৰক যিটো আপোনাৰ ratio girls and boys যিটো ratio স্কুলত মানে যাবলৈ যিটো মানে হেয়া আৰু সেই বস্তুটো মানে একদম imbalance এটা ratio হৈ আছে। Okay, মানে ছোৱালীৰ সংখ্যাটো খুবেই কম স্কুলত যোৱা। ৰিচেন্টলি কিন্তু আপোনাৰ কি হৈছে ইনক্ৰিজ হৈছে মানে গাৰ্ল এডুকেশ্যন মানে গাৰ্লছৰ স্কুলত যোৱা হেৰিটো ইনক্ৰিজ হৈছে। Okay, so the establishment of about 116 model schools within the radius of the tea garden areas, an initiative by the then Education and Finance Minister and current Chief Minister Dr. Himanta Biswa Sharma. So আমাৰ কাৰেণ্ট গভৰ্ণমেণ্টখনে আপোনাৰ টি মডেল স্কুলছ কিছুমান এষ্টাব্লিছ কৰিছে, যিটোৱে নেকি এই ৰেচিঅ'টো মই যিটো ক'লো যে গাৰ্লছ এণ্ড বয়জৰ যিটো স্কুলত যোৱা যিটো আপোনাৰ ভাষ্ট এটা ডিফাৰেঞ্চ হয় সেইটোক মানে বেলেঞ্চ কৰিবৰ কাৰণে এই স্কুলছ কেইখনে মডেল স্কুলছ কেইখনে বহুতখিনি হেল্প কৰিছে। অ'কে, চ' আৰু যিটো পেথেটিক কণ্ডিশ্যন ক'লো সেই পেথেটিক কণ্ডিশ্যনটোৰ ভিতৰত ইমবেলেঞ্চটো এটা হ'ল, আৰু এটা পেথেটিক হ'ব আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো একেবাৰে মানে নাছিল। এতিয়া কাৰেণ্টলি কৰিছে, বহুতখিনি ভাল কৰিছে, কিন্তু যিখিনি সময়ৰ পৰা ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰা ইনফ্ৰাষ্ট্ৰাকচাৰটো মানে হেৰি নাছিল, মানে ইম্প্ৰুভ নাছিলে বা ট্ৰেইনড টিচাৰ্ছ নাছিলে। অ'কে, কোৱালিটি এডুকেশ্যন দিব পাৰিব বা ভাল পঢ়িবৰ কাৰণে ক্লাছৰুমছ নাছিলে। চ' এনেকুৱা ধৰণৰ কণ্ডিশ্যনছ বিলাকৰ কাৰণে তেওঁলোকে মানে হিষ্টৰিকেলিয়ে মানে সেই ট্ৰাইবছটো মানে এডুকেশ্যনৰ ফালৰ পৰা অকমান পিছ পৰি আছে। এতিয়া পিছে বহুতখিনি আগুৱাইছে। চ' সেইটোৱে আৰু আছে বহুখিনি আপোনাৰ চেলেঞ্জেছ মানে টি গাৰ্ডেনৰ স্কুল এডুকেশ্যনৰ, যেনেকুৱা কনফ্লিক্টছ বিটুইন দ্য গভৰ্ণমেণ্ট এণ্ড দ্য টি গাৰ্ডেন মেনেজমেণ্ট অথৰিটি, হিউমেন ট্ৰেফিকিং, early dropouts, child labor and other issues. So child labor টোতো তাতে হ'ব, কাৰণ সঘনাই কোৱা হয় এইটো কৰি দিয়াচোন, মাক দেউতাকেতো টি লিভছ প্লাকিঙত ব্যস্ত হৈ থাকে, গতিকে সিহঁতৰ বাচ্ছাটো যে সেনেকুৱা এটা কামত ইনভলভ হৈ নাযাব মানে সেইটো আপুনি ক'ব নোৱাৰে, কাৰণ মানে আহি যায় সেই বস্তুটো, মাক দেউতাকৰ লগতে সিও হয়তো কেতিয়াবা যাব লগা হ'ব পাৰে। গতিকে মানে চাইল্ড লেবাৰটো তাতে দেখিব পোৱা যায়, বা ড্ৰপ আউটছটো সোনকালে হয়, এনেকুৱা ধৰণৰ প্ৰেছাৰৰ কাৰণে হয়তো হ'ব পাৰে, যেনেকুৱা ৱৰ্ক প্ৰেছাৰৰ কাৰণে হ'ব পাৰে, বা ইণ্টাৰেষ্টটো নাই, যে পঢ়াৰ কাৰণে যে ইণ্টাৰেষ্ট থাকে সেই বস্তুটো সিহঁতৰ নাই, বিকজ অফ দেয়াৰ চাৰাউণ্ডিং এনভাইৰনমেণ্ট। অ'কে, চ' হিউমেন ট্ৰেফিকিং হয় তাতে। অ'কে, সেইকাৰণে ল'ৰা বা ছোৱালীটোক মানে স্কুলত ওলাই যাব দিবৰ কাৰণে হয়তো তাতে অকমান ভয় কৰে, সেনেকুৱা মানে পৰিৱেশ নাই, কাৰণ চিকিউৰ্ড নহয় সিহঁতৰ পৰিৱেশটো। অ'কে, চ' এইবিলাক হ'ল চেলেঞ্জেছ হয়। অ'কে, so this aspect is often rooted in the way of life of the tea tribes. Okay, আৰু এটা হ'ল আপোনাৰ যিটো তেওঁলোকৰ কালচাৰেল এটাচমেণ্ট, তেওঁলোকৰ যিটো ৱে অফ লাইফ, তেওঁলোকে অলৰেডি মানে কণ্টেণ্ট হৈ থাকে, তেওঁলোকে অলৰেডি হেপ্পী হৈ থাকে, যে তেওঁলোকৰ লাইফটো টি প্লেণ্টছৰ লগত টি বুচেছৰ লগত ধুনীয়াকে এটা মানে কি হৈ থাকে, মানে এডজাষ্ট হৈ থাকে, মানে মেৰি মেকিং কৰি থাকে তেওঁলোকে। অ'কে, চ' মানে উইথ নেচাৰ বা উইথ দ্য টি বুচেছ মানে দে আৰ চ' হেপ্পী। অ'কে, জয়, ফান, লাফটাৰ এইবিলাকৰ মাজত তেওঁলোকে মানে সেই আৰু মানে ভাল লাগি থাকে, তেওঁলোকৰ জীৱনবিলাক অকমান বেলেগ ধৰণৰ। মানে এই যে আপোনাৰ যিটো আমাৰ ব্যস্ততা মানে বিজি লাইফ, আমি মডাৰ্ণাইজড হ'ব লাগিব, আমি মানে কম্পিটিটিভ এটা মাইণ্ড, সেই বস্তুটোৰ পৰা তেওঁলোকে বহুত দূৰত, মানে সেইকাৰণে ইমান কম্পিটিটিভ মাইণ্ডটো তেওঁলোকৰ নাহেই। গতিকে সেই এডুকেশ্যনৰ মানে সেইটোৰ পৰাও অকমান মানে আঁতৰত মানে তেওঁলোকৰ মাইণ্ডছ বিলাক। আৰু তেওঁলোকৰ কিছুমান হেৰি আছে, ফেষ্টিভেলৰ নাম ইয়াতে আছে, ৰেড লাইনাৰ্ছ বিলাক, যেনেকুৱা ঝুমুৰ ডান্স, টুচু পূজা, কাৰাম পূজা, মাদল, হাৰিয়া, চাকনা, এইকেইটা মনত ৰাখিব, কাৰণ দিব পাৰে প্ৰিলিমছৰ কাৰণে, যেনে টুচু এণ্ড কাৰাম পূজাটো কোনটো ট্ৰাইবৰ ফেষ্টিভেল হয়।
ওকে মাদলটো আমি ঝুমুৰ ডান্স টুসু পূজা কাৰাম পূজা জানো কিন্তু মাদলটো অকমান ডিফাৰেন্ট হয় হাৰিয়া ছাকনা একিটা কম ডিফাৰেন্ট হয় সো মনত ৰাখিব ওকে সো লাষ্টত মানে আপোনাৰ অকমান পেৰাগ্ৰাফ হিচাপে দিছে যদি টি ট্ৰাইবছৰ এডুকেশ্যনৰ বিষয়ে আহে আপোনালোকে এইখিনি দিব পাৰিব okay যে when contentment and happiness remain confined to the red and white ribbons plastic bangle chana dal and humming and whistling of old Hindi film songs, watching the Bagan cinema, cycling, strolling, and returning to the 8 hours of work involving either plucking leaves or working in factories, it becomes quite challenging to homogenize the education system under a single strategy. Okay. So, আপোনালোকৰ টি গাৰ্ডেন্সৰ ওপৰত সেয়াও আহিব পাৰে আপোনাৰ এছেও আহিব পাৰে তেতিয়াও এনেকুৱা ধৰণৰ বস্তুবিলাক ইউজ কৰিব পাৰিব ঠিক আছে মেইনলি আপোনাৰ স্কুল এডুকেশ্যনৰ যিটো আপোনাৰ চিনেৰিঅ সেইটো কেনেকুৱা হৈ আছে টি গাৰ্ডেন্স বিলাকত অসমৰ সেইটোৰ বিষয়ে ক'বৰ কাৰণে এইটো আৰ্টিকেল অনা হৈছিলে আৰু আজি বহুত ইম্পৰ্টেন্ট নিউজ নাই এডিটৰিয়েল পেজখনত যিখিনি আছে তাৰে পৰা অকমান মানে মই সেই কৰিছো চাব আধাৰ এনমেলিজ বুলি এটা আহিছিলে সো তাতে ইম্পৰ্টেন্ট লাইনছ কেইটামানহে মই কৈ দিম যে আধাৰ ইজ আইডেন্টিটি ডকুমেন্টেশ্যন এণ্ড নট চিটিজেনশ্বিপ প্ৰুফ ওকে এইটো আপোনাৰ ইউপিএছচি প্ৰিলিমছত আহিছিলে একবাৰ যে আধাৰটো চিটিজেনশ্বিপ প্ৰুফ হয় বা নহয় কিবা এনেকুৱা ধৰণৰ ষ্টেটমেন্ট আছিলে সো আধাৰটো আমাৰ চিটিজেনশ্বিপ প্ৰুফ হ'ব নোৱাৰে এইটো আমাৰ কি হয় আইডেন্টিটি প্ৰুফ হ'ব পাৰে যাক আমি ধৰক এটা বেংক একাউণ্ট ওপেন কৰিবৰ কাৰণে ইউজ কৰিব পাৰো সিম কাৰ্ড এখন ল'বৰ কাৰণে ইউজ কৰিব পাৰো ওকে বা ৰেচন কাৰ্ড এখনৰ কাৰণে আধাৰখন ইম্পৰ্টেন্ট হ'ব সো সেইটো যে আধাৰৰ বিষয়ে জানিব আৰু এটা কথা আপোনালোকে কমেন্ট সেকশনত জনাবচোন আধাৰ যিটো নাম্বাৰ সেইটো কিমানটা ডিজিট থাকে সেই নাম্বাৰটোত সেইটো আপোনালোকে কমেন্ট সেকশনত জনাব ওকে সেইটো ইম্পৰ্টেন্ট হয় তাৰপিছতে আহিছে এটা জাগিৰোড স্মাৰ্ট সিটি প্ৰপ'জেল ওকে সো এইটো মানে এডিটৰিয়েললৈকে লিখিছিলে বাট ইয়াতে এটা ইম্পৰ্টেন্ট ডাটা পালো মই সেইকাৰণে উঠালো সো গুৱাহাটী স্মাৰ্ট সিটি প্ৰজেক্ট ওকে এই যিটো প্ৰজেক্ট স্মাৰ্ট সিটিৰ ইয়াক কি কৈছে নীতি আয়োগ 2023 ৰিপৰ্টে কৈছে ইট ইজ ওৱান অফ দ্য কাণ্ট্ৰিজ worst performing smart cities okay this project is one of the country's worst performing smart cities project মানে কাণ্ট্ৰিৰ ভিতৰতে মানে সবতকে মানে worst হয় okay why because poor execution of projects frequent changes in authorities okay then urban flooding to hoye thake traffic congestion hoy tar pisode public infrastructure to mane iman thik mote hua nai okay so urban expansion hoise jodio ekebare unsustainable manner hoy ase hoy na noy so ebilak hol causes so smart city upor ahile etu data important hobo pare aru eta ahisile indo bangla diplomatic tightrope okay so yate partition of India and Pakistan to religious lines shot hoisile mane Hindu Muslimor karne Indo Pakistan apunar ki hoisile dukhon beleg country hoisile aru hetu hokolwe jane 1947 ot hoisile aru East Pakistan jikhon Bangladesh aru West Pakistan jikhon amar Pakistan he dukhon mane ketia partition hoisile 1971 ot hoisile aru tetia amar India Bangladeshok bahut help korisile মানে সেই পাৰ্টিশনৰ টাইমত আৰু ইয়াতে ইম্পৰ্টেন্ট এটা আছে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট 2019 এখন আপোনালোকে এই টপিকটো অকমান চাব পাৰে আৰু এই যিখন এক্ট আছে কা বুলি কয় সিটিজেনশিপ এমেন্ডমেন্ট এক্ট ইয়াৰে মেইন আপোনাৰ এইটো কি মানে কথাখিনি কি যে the law allowed persecuted minorities in 3 Muslim majority countries that is Pakistan, Bangladesh and Afghanistan from 6 religious communities including Hindus, Sikhs, Buddhists, Jains, Parsis or Christians to obtain an accelerated pathway to Indian citizenship. তাৰমানে কি
তিনিখন মুছলিম মেজৰিটি কাণ্ট্ৰি, সেইকেইখন হ'ল পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তান। তাতে যিখিনি মাইনৰিটি আছে, মানে মেজৰিটিটো সেইবিলাক কি, তাতে সেইবিলাক কাণ্ট্ৰিত মেজৰিটি মুছলিম মানুহে থাকে। তাতে যদি কোনোবা মাইনৰিটি মানুহে মানে পাৰ্চিকিউশ্যন হৈছে, তেতিয়াহ'লে আপোনাৰ আমাৰ ইণ্ডিয়াত আহিব পাৰে। অ'কে, কিন্তু মাইনৰিটিখিনিহে, সেই মাইনৰিটি হ'ল 6টা ৰিলিজিয়াছ কমিউনিটি, আৰু এই 6টা হ'ল এইকেইটা হিন্দু, শিখ, বুদ্ধিষ্ট, জৈন, পাৰ্চিজ এণ্ড খ্ৰীষ্টিয়ানছ। চ' এইটোক লৈ আপোনাৰ কনফ্লিক্ট হৈছিল, বিকজ এইটোৱে কি কৰে, আমাৰ যিটো মানে ছেকুলাৰিজিম, আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ প্ৰিএম্বলত যিটো লিখা আছে ছেকুলাৰিজিম, সেইটোক হাৰ্ট কৰে বুলি মানে এনেকে এটা কনফ্লিক্ট হৈছিলে। চ' আজিৰ এডিটৰিয়েল পেজখনৰ পৰা এইখিনি ইম্পৰ্টেণ্ট আছিল ক'বলগীয়া। চ' আপোনালোকে সেইটো কমেণ্ট ছেকশ্যনত ক'ব যে আধাৰৰ যিটো নাম্বাৰ, সেইটোত কিমানটা ডিজিট থাকে। অ'কে, চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।